হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে অসমীয়া ছোৱালী মৌচুমীয়ে নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো নতুন নহয় আচলতে পুৰণীয়া হয় আৰু এতিয়া ফাগুন মাহ চলি আছে যে বতাহ বলি আছে ইমান ধুনীয়া দেখিছেনে আৰু মই আছোঁ এয়া পথাৰৰ মাজত বহুত দিনৰে পৰা দিম বুলি ভাবি থকা ভিডিঅ' এটা আপোনালোকৰ মাজলৈ আগবঢ়াম যিহেতু ভিডিঅ'টো দিয়াই হোৱা নাছিলে পাহৰি আছিলোঁ আচলতে বহুত দিন মই কেইদিনমান আগতে মোৰ লগৰ ছোৱালী এজনীৰ বিয়া গৈছিলে তাৰে মই ফাৰ্ষ্ট পাৰ্টটো শ্বেয়াৰ কৰিছিলোঁ আপোনালোকৰ মাজলৈ আৰু আজি তাৰে ছেকেণ্ড পাৰ্টটো আপোনালোকৰ মাজলৈ আগবঢ়াম বহুত বেছি দিন হৈ গ'ল তথাপি মৰম দিব বুলি আশা ৰাখিছোঁ আৰু মোৰ মৰমৰ ফেচবুক পেজৰ সকলো ফ্ৰেণ্ডলৈ বহুত বেছি মৰম আৰু ধন্যবাদ আপোনালোকে ইমান মৰম দিছে মোৰ অলৰেডি মোৰ এমাহমান আগতে 10K ফলোৱাৰ্ছ অতিক্ৰম কৰি গ'ল বহুত বেছি ধন্যবাদ আপোনালোকলৈ ইমান মৰম দিয়াৰ বাবে আৰু যিসকলে মোক ৰেগুলাৰ লাইক কমেণ্ট কৰে তেওঁলোকক মই বহুত মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ সদায় এনেকৈ মৰম দি থাকিব বুলি আশা ৰাখিছোঁ আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই ইউটিউবৰ মোৰ ফেমিলিত বহুত সৰু অকণমান ডাঙৰ কৰি দিয়ক ফেচবুকত যেনেকৈ মৰম দিছে ইউটিউবতো দিব বুলি আশা ৰাখিছোঁ আৰু পাৰালৈকে এনেকৈ ভিডিঅ' আগবঢ়াই যাম আৰু মোৰ ভিডিঅ'টোতে বহুত বেছি দেৰি হৈ যায় তাৰ কাৰণে মই দুখিত তথাপি চেষ্টা কৰিম আপোনালোকৰ বাবে ভিডিঅ' আগবঢ়াবলৈ আৰু বলক এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ আপোনাৰ কষ্ট হৈছে নেকি দে দে পিন বাবা এনেকৈ দৰা আহি চোতালত বহিলে আৰু কইনা উলিয়াই আনিলে এতিয়া বিয়া মানে বড়ো সমাজৰ নিয়ম মতে বিয়া হ'ব কাৰণ কইনা যিহেতু বড়ো হয় দৰা অসমীয়া যদিও কইনাৰ মতে বিয়াখন সম্পন্ন হ'ব ময়ো আজি প্ৰথমবাৰ দেখিছোঁ বড়ো বিয়া আৰু আপোনালোককো দেখুৱাবলৈ সেইকাৰণে চেষ্টা কৰিছোঁ কি নিয়মেৰে বিয়াখন পাতে আপোনালোকক অকণমান দেখুৱাই যাম ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ জৰিয়তে আপোনালোকেও দেখি পাব বড়োসকলে কেনেকৈ বিবাহ সম্পন্ন কৰে আৰু ভালেই লাগিছে বাৰু মাজে মিউট কৰিছোঁ কাৰণ কপিৰাইট লাগিব পাৰে গান বাজি আছে যিহেতু ওচৰতে আৰু ভইচ অভাৰ কৰি দিছোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকক গোটেই ৰাতিৰ বিয়াখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম
বলছো ইনস্টালত কৰা যায় শেষ হ'ব ন এইটো তাৰপিছত কইনা ঘৰ লৈ যাব পইচা দিছিল অঁ পইচা দিয়া দি কৰে 10 টকা নে কি পইচা দিছে কিছুমানে কাপোৰ দিয়া দি কৰে না ভাবছি কিহৰ পাল্লাত পৰলো এই মিঠাকক দিব লাগে বেয়া আহিছে সেইকাৰণে মিঠা ভিতৰত যে দুলনি থৈ দিছোঁ তাৰ শুকুৱাই থৈ যাব লাগিব গোটেই ঘৰত তাৰ কইনাটোৰ মানে ঘৰত নিয়মখিনি কৰি থৈ যাব লাগিব লক্ষী চপোৱাটো এনেদৰে নিয়ম নীতিৰে ধুনীয়াকৈ বিয়াখন সম্পন্ন হৈ গ'ল আৰু এতিয়া লাষ্ট পৰ্যায় আছে এতিয়া ঘৰৰ যিহেতু ডাঙৰবিলাকৰ আশীৰ্বাদ ল'ব এই মুহূৰ্তটো আচলতে বহুত বেছি দুখৰ হয় ময়ো আচলতে ভিডিঅ' কৰি থাকোঁতে কান্দিয়ে দিলোঁ এতিয়া দেউতাকে আশীৰ্বাদ দিছে মাকে আশীৰ্বাদ দিব আৰু ঘৰৰ যিমান বয়োজ্যেষ্ঠ মানুহ আছে সকলোৱে আশীৰ্বাদ দিব তাৰপিছত কিবা অকণমান নিয়ম আছে বোলে লক্ষী চপোৱা সেইখিনি নিয়ম শেষ হোৱাৰ পিছতে বিবাহখন সম্পন্ন হৈ যাব আৰু আপোনালোকে আৰু কিবা কিবি নিয়ম আছে চাই থাকিব ভিডিঅ'টো শেষলৈকে
কৈছা টোপনি মাৰি আছে যে। হা টোপনি মাৰি আছে যে। কোনে ঠিক বাথৰুম মন্দিৰ না বাথৰুম চাওঁতে চাওঁতে বিয়াখন শেষেই হৈ গ'ল। এতিয়া নামঘৰত আহিছে দৰা কইনা সেৱা ল'বলৈ। এই নিয়মটো চাগে সকলোৰে থাকে, আমাৰো আছে। এতিয়া কইনা বিদায় দিব যিহেতু সকলো নিয়ম নীতি শেষ হ'ল আৰু ৰাতি পোহৰ হ'ল মানে 4:30মান বাজিয়ে গ'ল অলৰেডি। বিয়াখন চাই কেনেকুৱা পালে কমেণ্ট কৰিব। যিসকলে শেষলৈকে ভিডিঅ'টো চালে এটা লাইক আৰু কমেণ্ট কৰি দিব, মোৰো ভাল লাগিব। আৰু তাইকো আশীৰ্বাদ কৰিব যাতে বৈবাহিক জীৱনটো সুখৰ হয়, আৰু ময়ো বিচাৰোঁ তেনেকৈ। আৰু এই মুহূৰ্তখিনি আচলতে বহুত বেছি দুখৰ আৰু কঠিন, ছোৱালীখিনিয়ে বুজি পায় ভালকৈ। আৰু এতিয়া কইনা গাড়ীত উঠিলে বহুত বেছি কান্দা ওলাইছে, এইকাৰণে ভিডিঅ'টো ভইচ অভাৰ কৰি দিছোঁ। শেষত দৰা কইনাৰ ফটো 2 কপি লগাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব, মিলিছে নে নাই জনাব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, লাভ ইউ অল, থেংক ইউ ফৰ ৱাটছিং।